1946 চনৰ 14 জুন নিউয়ৰ্কৰ কুইন্স জিলাত জন্ম লোৱা এজন সাধাৰণ ল'ৰা। কিন্তু এই ল'ৰাজনে সপোন দেখিছিল অসাধাৰণ। ধন সম্পদ ক্ষমতা আৰু প্ৰভাৱ এই সকলোবোৰৰ শীৰ্ষত উঠিবলৈ তেওঁ আৰম্ভ কৰিছিল এক দীঘল কঠিন আৰু কেতিয়াবা বিতৰ্কৰে ভৰা যাত্ৰাত। বহু বাধা ব্যৰ্থতা আৰু সমালোচনাৰ মাজতো যিজনে কেতিয়াও হাৰ নামানে তেওঁহে সঁচাকৈ সফল হয়। এই কাহিনী হৈছে এনে এজন মানুহৰ যিয়ে বাৰে বাৰে পৰি উঠি বিশ্বক দেখুৱাইছে সাহস থাকিলে অসম্ভৱ বুলি কোৱা বস্তু একোৱেই নাই। আহক আৰম্ভ কৰো এই অসাধাৰণ যাত্ৰা। এজন সাধাৰণ মানুহৰ দৰে দেখা পোৱা কিন্তু অসাধাৰণ সপোন দেখা এটা ল'ৰাৰ কাহিনী আৰম্ভ হয় 1946 চনৰ 14 জুনত নিউয়ৰ্ক চহৰৰ কুইন্স জিলাত। তেওঁৰ নাম ডনাল্ড জন ট্ৰাম্প। তেওঁৰ পিতৃ ফ্ৰেড ট্ৰাম্প আছিল এজন কঠোৰ পৰিশ্ৰমী ৰিয়েল ইষ্টেট ব্যৱসায়ী, যিয়ে ব্ৰুকলিন আৰু কুইন্সত সাধাৰণ মানুহৰ বাবে ঘৰ বনাই ধনী হৈ উঠিছিল। মাতৃ মেৰী এন মেকলয়ড আছিল স্কটলেণ্ডৰ পৰা অহা এগৰাকী দৃঢ়চিত্ত মহিলা। সৰু ডনাল্ডে পিতৃৰ কঠোৰ শৃংখলাৰ মাজতে ডাঙৰ হৈছিল। স্কুলত তেওঁ অস্থিৰ আছিল, কিন্তু পিতৃয়ে তেওঁক নিউয়ৰ্ক মিলিটাৰী একাডেমীলৈ পঠাইছিল, য'ত শৃংখলা আৰু নেতৃত্ব শিকিব লগা হৈছিল। তাতেই তেওঁ প্ৰথমবাৰৰ বাবে বুজি পাইছিল যে জীৱনত জয় হ'বলৈ কঠোৰ পৰিশ্ৰম আৰু সাহসৰ প্ৰয়োজন। 1968 চনত তেওঁ হায়াৰটন স্কুল অৱ বিজনেছৰ পৰা অৰ্থনীতিৰ ডিগ্ৰী লৈ পিতৃৰ কোম্পানী ট্ৰাম্প অৰ্গেনাইজেশ্যনত যোগ দিলে। তেতিয়াৰ পৰা তেওঁৰ জীৱন এটা বিৰাট ৰূপান্তৰৰ কাহিনী হৈ পৰিল। মেনহাটানৰ হৃদয়ত তেওঁ প্ৰথম ডাঙৰ প্ৰকল্প ল'লে, কমডৰ হোটেলক ট্ৰাম্প টাৱাৰলৈ পৰিৱৰ্তন কৰা। 1983 চনত সেই সোণালী টাৱাৰ সম্পূৰ্ণ হ'ল। সেই টাৱাৰে তেওঁক বিখ্যাত কৰি তুলিলে। কিন্তু তেওঁ থমকি ৰোৱা নাছিল। এটলাণ্টিক চিটিত কেচিনো বনালে, ট্ৰাম্প প্লাজা, ট্ৰাম্প তাজমহল, বিমান, ফুটবল দল, সৌন্দৰ্য প্ৰতিযোগিতা সকলোতে তেওঁৰ নিজৰ নাম লগাই দিলে। ট্ৰাম্প ব্ৰেণ্ড এটা জীৱনশৈলী হৈ পৰিল। 1990 চনত অৰ্থনৈতিক সংকটত তেওঁৰ কোম্পানীয়ে দেউলীয়া হোৱাৰ কিনাৰত উপস্থিত হৈছিল। কিন্তু তেওঁৰ দৃঢ়তাই সকলো ওলটাই দিলে। বেংকৰ সৈতে চুক্তি কৰি নিজৰ সম্পত্তি বচাই তেওঁ আকৌ উঠি আহিল। এয়া তেওঁৰ প্ৰথম ডাঙৰ শিক্ষা আছিল, কেতিয়াও হাৰ নমনা। তেওঁৰ ব্যক্তিগত জীৱনো কম নাছিল। 1977 চনত চেকোস্লোভাকিয়াৰ মডেল ইভামা ট্ৰাম্পৰ সৈতে বিবাহ হয়। তেওঁলোকৰ 3টা সন্তান, ডনাল্ড জুনিয়ৰ, ইভাংকা আৰু এৰি। পিছত 1990 চনত বিবাহ বিচ্ছেদ হয়। 1993 চনত অভিনেত্ৰী মাৰ্লা মেপলেছৰ সৈতে দ্বিতীয় বিবাহ কৰে। সন্তান টিফানী। মেলানিয়া নাছৰ সৈতে তৃতীয় বিবাহ কৰে। সন্তান বেৰন। পৰিয়ালৰ সৈতে তেওঁ সদায় কঠোৰ কিন্তু মৰমীয়ালো আছিল। 2004 চনৰ টেলিভিছন তেওঁৰ জীৱন সলনি কৰিলে। দ্য এপ্ৰেণ্টিছ নামৰ ৰিয়েলিটি শ্ব' তেওঁ ইউ আৰ ফায়াৰ্ড বুলি কোৱা শব্দই তেওঁলোকৰ ঘৰে ঘৰে প্ৰতিধ্বনিত হ'ল। লাখ লাখ দৰ্শকে তেওঁক চিনি পালে। কিন্তু তেওঁৰ মনত আছিল এটা বৃহত্তৰ সপোন, ৰাজনীতি। 2015 চনৰ 16 জুনত ট্ৰাম্প টাৱাৰৰ পৰা তেওঁ ঘোষণা কৰিলে, মই প্ৰেছিডেণ্ট হ'বলৈ আহিছো। মেক আমেৰিকা গ্ৰেট এগেইন নীতিৰে তেওঁৰ অভিযান আৰম্ভ হ'ল। মিডিয়াই তেওঁক হাঁহিছিল, কিন্তু জনসাধাৰণে তেওঁৰ কথাত বিশ্বাস কৰিছিল। 2016 চনৰ নিৰ্বাচনত হিলাৰী ক্লিণ্টনক পৰাজিত কৰি তেওঁ হোৱাইট হাউচলৈ গ'ল। প্ৰেছিডেণ্ট হিচাপে তেওঁৰ প্ৰথম কাৰ্যকাল 2017 চনৰ পৰা 2021 চনলৈ আছিল। অৰ্থনীতিৰ ক্ষেত্ৰত তেওঁ টেক্স কাট কৰিলে, যাৰ ফলত কোম্পানীসমূহে লাভান্বিত হ'ল আৰু চাকৰি বৃদ্ধি পালে। বেকাৰী হাৰ ইতিহাসৰ সৰ্বনিম্ন স্তৰত উপনীত হ'ল। আফ্ৰিকান আমেৰিকান হিস্পানিক যুৱ-যুৱতীৰ বাবে চাকৰিৰ সুযোগ বৃদ্ধি পালে। তেওঁ ফাৰ্ষ্ট ষ্টেপ এইজ আইন প্ৰৱৰ্তন কৰি অপৰাধী ন্যায়ৰ ব্যৱস্থাৰ সংস্কাৰ কৰিলে। অপৰচুনিট জনসমূহ সৃষ্টি কৰি দৰিদ্ৰ অঞ্চলসমূহক উন্নয়ন দিলে। বিদেশ নীতিত তেওঁৰ কৃতিত্ব অতুলনীয়। মধ্যপ্ৰাচ্যত ইজৰাইল আৰু আৰৱ দেশসমূহৰ মাজত শান্তি স্থাপন কৰিলে। আব্ৰাহাম একৰ্ডছ, US এম্বেচি জাৰুজালেমলৈ স্থানান্তৰিত কৰিলে। ISIS নেতৃত্বক ধ্বংস কৰিলে। ইৰাণৰ জেনেৰেল কাছেম চলেইমানিক হত্যা কৰি সন্ত্ৰাসবাদক চেপা মাৰিলে। নতুন যুদ্ধ আৰম্ভ নকৰাকৈয়ে আমেৰিকাক শক্তিশালী কৰিলে। চীনৰ সৈতে বাণিজ্য যুদ্ধ কৰি আমেৰিকাৰ কৃষক আৰু উদ্যোগক ৰক্ষা কৰিলে। উত্তৰ কোৰিয়াৰ কিম জং উনৰ সৈতে ঐতিহাসিক বৈঠক কৰি পাৰমাণৱিক সংকট শান্ত কৰিলে। COVID-19 মহামাৰীৰ সময়ত তেওঁ অপাৰেচন ৱাৰ্প স্পীড আৰম্ভ কৰি মাত্ৰ এবছৰৰ ভিতৰতে ভেকচিন তৈয়াৰ কৰাই দিলে। লাখ লাখ জীৱন ৰক্ষা পালে। কিন্তু 2020 চনৰ নিৰ্বাচনত জো বাইডেনৰ সৈতে পৰাজিত হয়। তেওঁ ফলাফল প্ৰতিধ্বনিতা কৰিলে, কিন্তু শেষত হোৱাইট হাউচ এৰি গ'ল। কিন্তু তেওঁ হাৰ মানি লোৱা নাছিল। 2021 চনৰ 6 জুনৰ ঘটনাৰ পিছতো আইনী যুদ্ধ, অভিযোগ, 2টা ইম্পিচমেণ্ট সত্ত্বেও যুঁজিছিল। 2024 চনত পুনৰ অভিযান আৰম্ভ কৰিলে। জুলাই 2024ত পেনচিলভেনিয়াত এটা গুলী তেওঁৰ কাণ চুই গ'ল। তেওঁ ৰক্তাক্ত মুখেৰে মূৰ তুলি মুঠি উঠাই ফাইট 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 বুলি চিঞৰিলে। সেই মুহূৰ্তত আমেৰিকাই এজন যোদ্ধাক চিনি পালে। 2024 চনত নৱেম্বৰত তেওঁ কামালা হেৰিছক পৰাজিত কৰি দ্বিতীয়বাৰ প্ৰেছিডেণ্ট হ'ল। 2025
2025 চনৰ 20 জানুৱাৰীত দ্বিতীয়বাৰ শপত গ্ৰহণ কৰিলে। দ্বিতীয় কাৰ্যকালতো তেওঁ গতি একেই। সীমান্ত সুৰক্ষা বৃদ্ধি কৰি অবৈধ প্ৰব্ৰজন ৰোধ কৰিলে। অৰ্থনীতি আকৌ গতি ল'লে। বিশ্বৰ বিভিন্ন দেশৰ সৈতে বাণিজ্য চুক্তি নতুনকৈ কৰিলে। ইউক্ৰেইন মধ্যপ্ৰাচ্যৰ সংঘাতত শান্তিৰ বাবে চেষ্টা কৰিলে। তেওঁৰ নীতিয়ে আমেৰিকাক আকৌ এবাৰ শক্তিশালী কৰি তুলিছে। ডনাল্ড ট্ৰাম্প এজন ৰাজনীতিবিদ নহয়, এজন সপোন দেখা যোদ্ধা। তেওঁ দেখুৱাইছে যে সাধাৰণ মানুহেও অসাধাৰণ কাম কৰিব পাৰে যদি সাহস আৰু দৃঢ়তা থাকে। তেওঁৰ জীৱন এটা পাঠ, হাৰ নামানা, সদায় যুঁজি থকা। আজিও তেওঁ হোৱাইট হাউচত বহি বিশ্বৰ ভাগ্য নিৰ্ণয় কৰিছে। তেওঁৰ কাহিনী এতিয়াও চলি আছে। আমেৰিকা নহয়, সমগ্ৰ বিশ্বই তেওঁক চাই আছে। এয়াই ডনাল্ড ট্ৰাম্পৰ কাহিনী, এটা সফলতাৰ মহাকাব্য। ধন্যবাদ।